গ্ৰন্থৰ বিষয়ে অতি সুচিন্তিত সুদীৰ্ঘ মতামত আগবঢ়াইছিলে, কিন্তু মই সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ নিৰ্বাচিত অংশৰে প্ৰজ্ঞাৰ কৃতজ্ঞনী। অসমৰ সমাজ সংস্কৃতি সাহিত্য আৰু সভ্যতাৰ উত্তৰণৰ বাবে নিৰলস আৰু নিৰৱচ্ছিন্নভাৱে কাম কৰা বৰেণ্য নাৰীসকলৰ ভিতৰত অপৰ্ণা মহন্ত অন্যতম। তেখেতৰ কৰ্মস্পৃহা, গ্ৰন্থপ্ৰীতি, নেতৃত্ব, সহৃদয়তা আৰু দৃঢ়তা অনন্য আৰু অতুলনীয়। শিক্ষাদান আৰু শিক্ষা গ্ৰহণ সংস্কৃতিৰ সৌন্দৰ্য বৃদ্ধি কৰিবৰ বাবে যি দৰ্শনেৰে তেখেতে জীৱনৰ প্ৰতিটো ক্ষণ কৰ্ম আৰু অভ্যাসৰ লগত জড়িত হ'ল, সেয়া নিতান্তই স্মৰণীয়। যি নিষ্ঠা আৰু সততাৰে জীৱন যাত্ৰাত খোজ আগবঢ়ালে, ভিন্ন বন্দৰত সৃষ্টিৰ চিলা উৰুৱালে, ইয়াকো অসমীয়া সমাজে কেতিয়াও পাহৰিব নোৱাৰে। বিশ্ববিদ্যালয়ত পঢ়াৰ দিনৰ পৰাই নাৰী মনৰ গহ্বৰত লিপিত খাই থকা সত্য আৱিষ্কাৰ কৰাৰ প্ৰৱণতা থকাৰ লগতে সমাজত নাৰীৰ স্থিতি অৱস্থিতিৰ বিষয়ে জানিবলৈ হেঁপাহ আছিল। পৰৱৰ্তী সময়ত ভাৰ্জিনিয়া উৎসৰ দৰে নাৰীবাদী লেখকৰ ধ্যান ধাৰণাৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱাৰ আঁৰতো নিশ্চিতভাৱে অপৰ্ণা মহন্তৰ লেখনিয়ে কাৰক হিচাপে আছিল বুলি আজিৰ তাৰিখত মই দৃঢ়তাৰে ক'ব পাৰোঁ। বিশেষকৈ কমলা দাস আৰু ইছমত চুগতাৰীৰ কৰ্মৰ বিষয়ে অপৰ্ণা মহন্তৰ পৰাই শুনাৰ সুযোগ পাইছিলোঁ। কিয় নাজানো, প্ৰসিদ্ধ নাৰীবাদী ভাৰতীয় লেখক কমলা দাসৰ সৈতে মই শ্ৰদ্ধাৰ অপৰ্ণা মহন্তক তুলনা কৰি এক অনামী সুখ পাওঁ। দুয়োগৰাকীয়ে ইংৰাজী সাহিত্যৰ ছাত্ৰী, অথচ সাহিত্যৰ পাঠ গ্ৰহণ আৰু গানৰ সমান্তৰালকৈ নাৰীৰ অধিকাৰ, ক্ষমতা আৰু প্ৰাপ্তিৰ বাবেও নিষ্ঠাৰে কাম কৰা মানুহ। 1973 চনত প্ৰকাশ পোৱা কমলা দাসৰ মাই ষ্টৰীত বিচাৰি পোৱা এষাৰ কথাত মই ব্যক্তিগতভাৱে অপৰ্ণা মহন্ত বাইদেউকো বিচাৰি পাওঁ। কমলা দাসে উল্লেখ কৰিছে, I am a feminist and I must confess I have always been fascinated by the female form, not just as a sexual object but as a symbol of creativity and fertility. অৱশ্যে এয়া মোৰ একান্ত ব্যক্তিগত চিন্তা। অপৰ্ণা মহন্তই বহুধা বিভক্ত ক্ষেত্ৰত যি সৃষ্টিৰ বীজ দিছিলে, ই নিতান্তই প্ৰশংসাৰ যোগ্য। উল্লেখযোগ্য অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে তেখেতে সাহিত্য চৰ্চা কৰিছিল। তেখেতৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত অন্যতম হৈছে অভিনৱ নাৰীৰ সন্ধানত আৰু অন্যান্য প্ৰবন্ধ, টগৰৰ দুখ আৰু অন্যান্য প্ৰবন্ধ, বিশ্ব সাহিত্যৰ জিলিকনি শেক্সপিয়ৰৰ পৰা কুৱেটজিলৈ, চন্দ্ৰপ্ৰভা শইকীয়ানী স্বাধীনতা পূৰ্ব অসমৰ স্ত্ৰী শিক্ষা আৰু নাৰী জাগৰণ, অন্য এক দৃষ্টিৰে বেজবৰুৱা, নাৰীবাদ, কিতাপ, মানুহ আৰু জীৱন ইত্যাদি। আগতে 2002 চনত অপৰ্ণা মহন্তই ইংৰাজী ভাষাত যুটীয়াভাৱে আছামিজ উমেন ৰাইটিং বিব্লিঅ'গ্ৰাফী শীৰ্ষক এখন মূল্যৱান গ্ৰন্থ ৰচনা কৰিছিল। তদুপৰি জাৰ্নি অৱ আছামিজ উমেন আৰু দ্য আদাৰ হাউচ আদি ৰচনা কৰি ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰিছে। অপৰ্ণা মহন্তই সম্পাদনাৰ ক্ষেত্ৰতো নিজৰ নিষ্ঠা আৰু দক্ষতা প্ৰকাশ কৰাত সক্ষম হয়। প্ৰধানতঃ ঘৰ জেউতিৰ সংখ্যাবোৰ একত্ৰিত কৰি যি সংকলন প্ৰস্তুত কৰিলে, এয়া অসমৰ সাহিত্যৰ পথাৰখন কৰ্ষণ কৰিবৰ বাবে আগ্ৰহীসকলক নতুন চিন্তা আৰু ধাৰাৰ বাট মুকলি কৰি দিয়ে। মই অপৰ্ণা মহন্তৰ সাহিত্য কৰ্মৰ মূল্যাংকন বা পৰ্যালোচনা কৰিব বিচৰা নাই। সাহিত্যৰ বিদ্যায়তনিক বিশ্লেষণৰ সীমাবদ্ধতা থকাৰ বাবে মই তেখেতৰ সাহিত্য কৰ্মৰ পৰ্যালোচনা কৰাৰ ধৃষ্টতাও কৰিব নোৱাৰোঁ, কিন্তু সততাৰে স্বীকাৰ কৰিব পাৰোঁ, মোৰ দৰে নাৰীৰ মন গহনত বিচৰণ কৰি সত্য আৱিষ্কাৰ কৰিবৰ বাবে সৃষ্টিমূলক কৰ্মত জড়িত হোৱাসকলক নিশ্চয় অপৰ্ণা মহন্তৰ লেখনিয়ে উৎসাহিত কৰিব পাৰিছে। যি কি নহওক, এনে এগৰাকী বৰেণ্য সাহিত্যিক, শিক্ষাবিদ, সমাজপ্ৰিয় সংগঠকৰ জীৱন কৰ্মৰ স্মৰণ, পৰ্যালোচনা আৰু মূল্যাংকন কৰিবলৈ বিশেষ পদক্ষেপ লোৱা মোৰ অতি প্ৰিয় স্বাতী কিৰণ আৰু ডক্টৰ মামণি গগৈ বৰগোহাঁয়ে যি দুখন গ্ৰন্থ পাঠকক উপহাৰ দিছে, দুয়োখন গ্ৰন্থই সৃষ্টি আৰু দৃষ্টিৰ অনন্য মান উদ্ভাসিত কৰিছে। স্বাতী কিৰণ আৰু মামণি গগৈ বৰগোহাঁইৰ সম্বন্ধত মাতৃকন্যা হ'লেও অসমীয়া পাঠকৰ বাবে দুই পৰিচিত নাম। এই দুয়োগৰাকীৰ প্ৰথমখন গ্ৰন্থ ডক্টৰ অপৰ্ণা মহন্ত জীৱন আৰু কৰ্মৰ জৰিয়তে অপৰ্ণা মহন্তৰ বহু বৰ্ণময় জীৱন, কৰ্ম আৰু বাপুৰুৱা ব্যক্তিত্বৰ ভিন্ন দিশৰ উপস্থাপন আৰু পৰ্যালোচনা কৰাৰ প্ৰয়াস কৰিছে। গ্ৰন্থখন অধ্যয়ন কৰিলে পাঠকে অপৰ্ণা মহন্তৰ জীৱন যাত্ৰাৰ বহু কথা গম পাব। তেখেতৰ বংশ পৰিচয়, সাংসাৰিক জীৱন, চাকৰি জীৱন, বিদেশ যাত্ৰা, বিদেশত শিক্ষা গ্ৰহণ কৰাৰ সময়ৰ অভিজ্ঞতা, বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে পাঠদান আৰু গৱেষণা আদিৰ লগতে তেখেতৰ নাৰীবাদী চিন্তাৰ বিষয়ে বহু কথা ইয়াত গম পোৱা যায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নাৰী অধ্যয়ন কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ দায়িত্ব গ্ৰহণ কৰি কেনেদৰে তথাকথিত প্ৰত্যাহ্বানবোৰ নেওচি নাৰীৰ বিভিন্ন বিষয় অধ্যয়ন কৰিবৰ বাবে পৰিৱেশ নিৰ্মাণ কৰিছিল, সেই সন্দৰ্ভতো এই গ্ৰন্থৰ আলোচনা দাঙি ধৰা হৈছে। নাৰীৰ অধিকাৰ, ক্ষমতা আৰু প্ৰাপ্তিৰ সন্দৰ্ভত অপৰ্ণা মহন্ত সচেতন আছিল আৰু এনে সচেতনতাৰ বাবে বিভিন্ন নাৰী সংগঠনৰ সৈতে জড়িত হৈছিল। অপৰ্ণা মহন্তৰ সাহিত্য কৰ্ম, ব্যক্তিত্ব, গ্ৰন্থপ্ৰীতি, কৰ্মোদ্যোগ, নেতৃত্ব সম্পৰ্কে প্ৰথম
অধ্যায়ত আলোচনা কৰাৰ লগতে দ্বিতীয় অধ্যায়ত বিভিন্নজন নিকট ব্যক্তিয়ে অপৰ্ণা মহন্তৰ সান্নিধ্য আৰু ব্যক্তিত্ব স্মৰণ কৰিছে। দ্বিতীয়খন গ্ৰন্থত বিভিন্নজন সমালোচকৰ দৃষ্টিত অপৰ্ণা মহন্তৰ কৰ্মৰ পৰ্যালোচনা আৰু পৰ্যবেক্ষণ দাঙি ধৰা হৈছে। গ্ৰন্থখনৰ আৰম্ভণিতে উপেন্দ্ৰ বৰকটকীয়ে ডক্টৰ মহন্তৰ ৰচনা কৰা চন্দ্ৰপ্ৰভা শইকীয়ানী স্বাধীনতা পূৰ্ব অসমৰ স্ত্ৰী শিক্ষা আৰু নাৰী জাগৰণ নামৰ গৱেষণামূলক গ্ৰন্থখনৰ বিষয়ে আলোচনা কৰিছে। ডক্টৰ আনন্দ বৰমুদৈ, সন্ধ্যা দেৱী, ডক্টৰ অৰ্চনা শৰ্মা, ডক্টৰ পল্লৱী ডেকা বুজোৱা বৰুৱা, ডক্টৰ অৰিন্দম বৰকটকী প্ৰমুখ্য আগশাৰীৰ সাহিত্য সমালোচক, শিক্ষাবিদ আৰু সাহিত্য অনুৰাগীয়ে ডক্টৰ অপৰ্ণা মহন্তৰ কৰ্মৰ পৰ্যালোচনা কৰিছে। সমালোচকৰ দৃষ্টিত ডক্টৰ অপৰ্ণা মহন্তৰ সাহিত্যকৃতি বুলি গ্ৰন্থখন নামকৰণ কৰা হৈছে যদিও ব্যক্তিত্বগত দৃষ্টিভংগীৰ আঁৰতো চেতনা প্ৰকৃত বিশ্লেষণ নথকা নহয়। অপৰ্ণা মহন্ত নিজেও এগৰাকী সমালোচক আছিল। অপৰ্ণা মহন্তই বিশ্ব সাহিত্য যেনেদৰে গভীৰভাৱে অধ্যয়ন কৰিছিল, একেদৰে অসমীয়া সাহিত্যটো অধ্যয়ন কৰিছিল। এখেতে বাঁহী আলোচনীৰ প্ৰস্তুতি পৰ্বৰ পটভূমি সম্পৰ্কে যি বিশ্লেষণ আগবঢ়াইছে তাতেই তেখেতৰ গভীৰ অধ্যয়ন পিপাসু মন আৰু আত্মাৰ অস্তিত্ব বিচাৰি পোৱা যায়। এনে এগৰাকী তীক্ষ্ণ বুদ্ধিসম্পন্ন বৰেণ্য সাহিত্যিকৰ জীৱন আৰু কৰ্ম সম্পৰ্কে নতুন প্ৰজন্মক জনোৱাৰ বাবে মোৰ অতি প্ৰিয় ডক্টৰ স্বাতী কিৰণ আৰু ডক্টৰ মামণি গগৈ বৰগোহাঁই প্ৰশংসাৰ পাত্ৰ।